Hello everyone, welcome back to IELTS International. We are learning about WH question and the word will be when. When শব্দ লগাই আমি WH কুৱেশ্যনৰ কথা শিকি আছো WH কুৱেশ্যন কেনেকৈ বনে এই কথাটো শিকি আছো নহয়নে বাৰু বলকচোন এতিয়া when শব্দৰ অৰ্থ হ'ল কেতিয়া মানে হ'ল টাইমক অৰ্থ কৰে খুব সহজ হয় এতিয়া এই when শব্দ লগাওঁতে আমি ফ্ৰেমৰ যিটো পালো সেই আগৰ ফ্ৰেমৰ নিচিনাই হয় যেহেতু আমি প্ৰেজেন্ট সিম্পল প্ৰেজেন্ট টেন্সৰ ধুনীয়াকৈ শিকিলো when শব্দ লগাই এতিয়া আমি বেলেগ বেলেগ টেন্সৰ তাৰ বাকিখিনি টেন্সবোৰ শিকিবলৈ গৈ আছো চাবচোন WH মানে হ'ল when আহিব কিয়নো when লৈ আমি কথা পাতি আছো নহয়নে বাৰু তাৰ পিছত অক্সিলাৰি মানে হ'ল টেন্স অনুসৰি হেল্পিং ভাৰ্ব তাৰ পিছত সাবজেক্ট আহিব লাগিব তাৰ পিছত ভার্ব মানে হল টেন্স অনুসৰি ভার্ব বহিব তাৰ পিছত অবজেক্ট বহাই দিও হৈ গল পজিটিভ WH কুৱেশ্যন তাৰ পিছত নেগেটিভ WH কুৱেশ্যনৰ কাৰণে কি লাগে আমাক চাবচোন WH লাগিব আমাক তাৰ পিছত অক্সিলাৰি লাগিব আমাক মানে হল টেন্স অনুসৰি অক্সিলাৰি ভার্ব লাগিব আমাক তাৰ পিছত নট বিকজ অফ নেগেটিভ কুৱেশ্যন হয়তো তাৰ পিছত সাবজেক্ট কৰ্তা লাগিব আমাক তাৰ পিছত ভি ডট মানে হল টেন্স অনুসৰি ভার্ব লাগিব আমাক তাৰ পিছত object লাগিব দেই এটো হল নেগেটিভ কুৱেশ্যনৰ কাৰণে এতিয়া চাব প্ৰেজেন্ট কন্টিনিউয়াছ টেন্সত WH কুৱেশ্যনৰ when শব্দ লগাই আমি কেনেকৈ পজিটিভ বা নেগেটিভ কুৱেশ্যন বনাব পাৰো এই কথা আমি শিকিম বলকচোন আমি শিকো প্ৰথমে আমি পালো পজিটিভ WH কুৱেশ্যন চাব when are you writing মানে আপুনি কেতিয়া লিখি আছে ইমান ধুনীয়া বাক্য আপুনি কেতিয়া লিখি আছে বা তুমি কেতিয়া লিখি আছা এই কথা কবৰ কাৰণে আমি যেটো ইংৰাজীৰ বাক্য বনালো WH কুৱেশ্যনৰ পজিটিভ কুৱেশ্যন কেনেকৈ হ'ল ম্যাজিকটো চাব দেই WH আহি গ'ল তাৰ পিছত অক্সিলাৰি টেন্স অনুসৰি কৈছিলো মই তো ইয়াত প্ৰেজেন্ট কন্টিনিউয়াছ টেন্স হয়তো B1 আহিব মানে হ'ল আর বহালো কাৰণ হ'ল সাবজেক্টটো ইউ বহাব আছিল নহয়নে তাৰ পিছত ভি ডট মানে হ'ল কন্টিনিউয়াছ টেন্সত সদায় V1 ing হ'ব লাগিব হৈ গ'ল ইমান সহজ ঠিক তেনেকৈ নেগেটিভ WH কুৱেশ্যন কেনেকৈ বনাই চাবচোন আর প্লাস নট একেলগে আমি আন্ট বুলি ক'ব লাগিব চাবচোন when aren't you writing মানে আপুনি কেতিয়া লিখি নাথাকা আপুনি কেতিয়া লিখি থকা নাই কিমান ধুনীয়া বাক্য আপুনি কেতিয়া লিখি থকা নাই খুব ধুনীয়া বাক্যটো চাব এতিয়া আপুনি কেতিয়া লিখি থকা নাই এই কবৰ কাৰণে আমি যেটো নেগেটিভ কুৱেশ্যন বনালো এই কথাক লৈ আমি ফ্ৰেমৱৰ্কছ পাওঁ বিনা ফ্ৰেমৱৰ্কছত সেন্টেন্স নবনে হয়নে চাবচোন WH when আহি গ'ল টেন্স অনুসৰি হেল্পিং ভাৰ্ব আহি গ'ল নেগেটিভ আছেন্টত নট আহি গ'ল কৰ্তা ইউ বহালো আমি তাৰ পিছত ভি ডট মানে হ'ল V1 ing বুজি পাইছে নহয় এতিয়া আপোনাৰ কামটো থাকিল যে ধুনীয়াকৈ সেন্টেন্স বনোৱা আৰু সেন্টেন্স বনাই কমেন্ট কৰি দিয়া ঠিক আছে বুজি নাপালে কমেন্টত লিখি দিব বুজি পোৱা নাই বুলি যদি বুজি পাইছে তো বুজি পালো বুলি কব ঠিক আছে যদি আপুনি কমেন্ট কৰে তো আমাক এটা অনুভূতি হয় বা আমি গম পাম যে আপুনি কিবা শিকিছে বুজি পাইছে নহয় ওকে হেইটো আমি বিচাৰো আপুনি কিবা শিকাটো বা জি শিকালো এই কথাটো আপুনি যদি শিকিব পাৰিছে হেইটো আমি নিশ্চয় কৃতজ্ঞ হম যে আপুনি IELTS ফলৰ পৰা কিবাটো আয়ত্ত কৰিছে ঘৰত বহিয়ে হয়নে ওকে নেক্সট হল প্ৰেজেন্ট পাৰফেক্ট টেন্সত পজিটিভ বা নেগেটিভ WH কুৱেশ্যন কেনেকৈ বনে আমি এটো শিকিম এতিয়া দেই মই হেডিংটো লিখা নাই দেই প্ৰেজেন্ট পাৰফেক্ট টেন্স প্ৰেজেন্ট কন্টিনিউয়াছ টেন্স এইবিলাক লিখা নাই জায়গাটো কম হ'ব খালি বুজিবলৈ চেষ্টা কৰিব মই কৈ দি আছো চাব when have you written মানে আপুনি কেতিয়া লিখিছে বা লিখিলে কোৱা যায় নহয় আপুনি কেতিয়া লিখিলে এতিয়া এই কথা কবৰ কাৰণে আমি যেটো WH কুৱেশ্যনৰ পজিটিভ কুৱেশ্যন বনালো কেনেকৈ বনিল চাবচোন WH আহি গ'ল তাৰ পিছত অক্সিলাৰি মই কৈছিলো নহয় টেন্স অনুসৰি হেল্পিং ভাৰ্ব আহিব তাৰ পিছত সাবজেক্টটো ইউ বহালো তাৰ পিছত ভি ডট মানে হল প্ৰেজেন্ট পাৰফেক্ট টেন্সত সদায় V3 ভাৰ্বৰ থাৰ্ড ফৰ্ম লাগিব মানে হল পাষ্ট পাৰ্টিচিপল অফ দা ভাৰ্ব লাগিব ধুনীয়াকৈ বহাই দিয়া হল হৈ গ'ল সেন্টেন্স ৰেডি ইমান সহজ দেখিছেনে ওকে নেক্সট হল
প্ৰেজেণ্ট পাৰফেক্ট টেন্সত নেগেটিভ WH কুৱেশ্যন কেনেকৈ বনাই চাবচোন হেভ প্লাছ নট একেলগে হেভেন্ট বুলি ক'ব লাগিব চাবচোন when haven't you written মানে আপুনি কেতিয়া লিখা নাই ইমান ধুনীয়া বাক্য আপোনাৰ সুবিধাৰ কাৰণে ইংৰাজীটো দিয়া হৈছে অসমীয়াৰ ভাঙনিও দিয়া হৈছে জাষ্ট আপোনাৰ উন্নতি আপোনাৰ ইম্প্ৰুভমেণ্ট আমাৰ পৰিচয় হয় এইটো IELTSৰ লক্ষ্য হয় গতিকেলৈ ইম্প্ৰুভমেণ্ট কৰক সমাজৰ উন্নতি হ'ব বুজি পাইছে নহয় জানো আগবাঢ়ো আমি তো এই বাক্য লিখিবৰ কাৰণে বা এই সেন্টেন্সটো WH কুৱেশ্যনৰ নেগেটিভ কুৱেশ্যন বনাবৰ কাৰণে আমি কি কৰিলো ফ্ৰেমৱৰ্ক ব্যৱহাৰ কৰিলো নহয়নে বাৰু WH চাবচোন when ব্যৱহাৰ কৰিলো অক্সিলাৰি H আগে have ব্যৱহাৰ কৰিলো কিয়নো আপোনাক কোৱা হৈছিল যে হেল্পিং ভাৰ্বটো টেন্স অনুসৰি আহে তাৰ পিছত নেগেটিভ কুৱেশ্যনৰ কাৰণে নট লগালো সাবজেক্ট লগালো তাৰ পিছত V3 লগালো ইমান সহজ হয় এতিয়া প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াছ টেন্সত পজিটিভ বা নেগেটিভ WH কুৱেশ্যন কেনেকৈ বনে চাবচোন চাব when have you been writing ইমান ধুনীয়া বাক্য হয় এইটো কবৰ কাৰণে আপুনি কেতিয়াৰ পৰা লিখিয়েই আছে বুজাবলৈ মই অলপ সাইড কৰিছো যাতে আপুনি লিখিব পাৰে দেই ওকে আপুনি কেতিয়াৰ পৰা লিখিয়েই আছে কবৰ কাৰণে আমি যেটো ইংৰাজীৰ পজিটিভ কুৱেশ্যন বনালো কেনেকৈ বনে এই কথাটো কম ইয়াৰ আৰত আছে মেজিকটো ফ্ৰেমৱৰ্কছ চাবচোন WH আহি গ'ল তাৰ পিছত have আহি গ'ল হেল্পিং ভাৰ্ব তাৰ পিছত সাবজেক্ট কৰ্তা আহি গ'ল V ডট ডট মানে হল পাৰফেক্ট কন্টিনিউয়াছ টেন্স been V1 ing হ'ব লাগিব দিয়া হৈছে কিমান সহজ নেক্সট হল নেগেটিভ WH কুৱেশ্যন কেনেকৈ বনে প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াছ টেন্সত বলকচোন আমি শিকো have প্লাছ নট একেলগে আমি কি মাতিছিলো ইয়াতো আমি মাতিছিলো নহয় কি মাতিছিলো haven't মাতিছিলো হা বুজি পাইছে বলকচোন when haven't you been writing মানে আপুনি কেতিয়াৰ পৰা লিখিয়েই থকা নাই ইমান সহজ বাক্য এতিয়া আপুনি কেতিয়াৰ পৰা লিখিয়েই থকা নাই এই কথা কবৰ কাৰণে আপুনি যেটো ইংৰাজী বা আমি যেটো ইংৰাজী সেন্টেন্সটো পালো বাক্য পালো এই বাক্যটো বনিল কেনেকৈ প্ৰশ্নটো এইটো যেতিয়ালৈকে আপুনি প্ৰ্যাকটিক্যালি কেনেকৈ বনে কেনেকৈ ওয়ার্ক হয় কেনেকৈ কাম কৰে এই কথা নুবুজে তো আপুনি জনা কথা প্ৰ্যাকটিক্যাল লাইফত ব্যৱহাৰ কৰাত কষ্ট পাব আৰু সেই কষ্টটো IELTS ইন্টাৰনেশ্যনেল কেতিয়াও নিবিচাৰে বুজি পাইছে নহয় ওকে বলকচোন আমি আগবাঢ়ো ইয়াৰ কাৰণে ইয়াৰ আৰৰ মেজিকটো হল ফ্ৰেমৱৰ্কছ নহয়নে বাৰু WH when আহি গ'ল অক্সিলাৰি মই কৈছিলো টেন্স অনুসৰি হেল্পিং ভাৰ্ব আহিব have বহালো তাৰ পিছত নট বহালো নেগেটিভ কুৱেশ্যন হয় তাৰ পিছত কৰ্তা সাবজেক্ট বহালো তাৰ পিছত V ডট ডট মানে হল been V1 ing হৈ গ'ল ধন্যবাদ